নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছো। কিছুদিন পূৰ্বে আমাৰ মাননীয় সাংসদ মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিলে বিজেপি চৰকাৰে কি কাম কৰিছে, কি উন্নয়ন কৰিছে। মই আজি আপোনালোকক ৰাস্তা এটা দেখাম। মোৰ পিছফালে এই ৰাস্তা দেখিছে, ইয়াত ডিব্ৰুগড় তিনিচুকীয়া কানেক্টিং ৰোড হয়, বাইপাছ ৰোড। গৌৰৱ গগৈ ডাঙৰীয়া, এবাৰ এইফালে আহি চাব বিজেপি চৰকাৰে কি কি বনাইছে। আপুনি সিদিনা কৈ আছিলে ন বিজেপি চৰকাৰে কি কি উন্নয়ন কৰিছে। বা আহি চাব, ৰাস্তা পদূলি চাব, কি কৰিছে, কোনে উন্নয়ন কৰিছে। আপোনাৰ ৭০ বছৰ ৰাজত্ব কৰি আপোনালোকৰ চৰকাৰে কি কৰিলে সকলোৱে দেখিছে, ৰাইজে চব গম পায়। আপুনি এনেই মিছা কথা নকব, এনেই নকব বিজেপি চৰকাৰে বনাই দিয়া ৰাস্তা পদূলিত এতিয়া আপোনাৰ অভিযান চলি আছে, সেইটো কথা নহয়। এতিয়া বিজেপি চৰকাৰে বনাইছে কিন্তু ৰাইজৰ বাবে, ৰাইজৰ পদূলি কিন্তু চৰকাৰ বিজেপি বনাইছে। সঁচাকৈ বিজেপি চৰকাৰে কি কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই দেখাইছো, এয়া হ'ল ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া যোৱাৰ কানেক্টিং ৰোড। সঁচা কথা কওঁ, আগতে মৰাণ হৈ ডিব্ৰুগড় হৈ তিনিচুকীয়া যাবলৈ প্ৰায় ৩ ঘণ্টামান লাগি যায়, কিন্তু আজি সেই ৰাস্তা দি যাবলৈ মাত্ৰ 1 ঘণ্টা বা বেছিতকৈ বেছি 1.5 ঘণ্টামান লাগে। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাক কব বিচাৰো, আপুনি এই ৰাস্তা দি কেতিয়াবা আহিবচোন, চাবচোন বিজেপি চৰকাৰে কি কি কৰিলে। সঁচা কৈছো, আপোনালোকে ইয়াত আহিলে, আপোনালোকে এইটো ৰাস্তা দি গলে কেতিয়াবা চাব যে এই ৰাস্তাটো আগতে অসমত এনেকুৱা ৰাস্তা আমি কেতিয়াও দেখাই নাই। কিন্তু আজি অসম এক উন্নয়নৰ শিখৰত, ইমান উন্নয়ন ডেভেলপমেন্ট হৈছে যে আমি গৌৰৱ অনুভৱ কৰো। কংগ্ৰেছে আজিকালি এটা অভিযান চলাই আছে, ৰাইজৰ পদূলিত কংগ্ৰেছৰ চৰকাৰ। ৰাইজৰ পদূলিলৈকে ঠিকে আছে বাৰু, কিন্তু কংগ্ৰেছ চৰকাৰে পদূলি বনাইছে, বাহ, আমিতো ইমান দিন দেখাই নাই। পদূলি বনাইছে, ইমান ধুনীয়া ধুনীয়া ৰাস্তা বনাইছে। বিজেপি চৰকাৰে বনাই দিয়া পদূলিত থিয় হৈ মই গৌৰৱ অনুভৱ কৰিছো। আৰু এয়া হ'ল ৰাইজৰ পদূলি, কিন্তু বনাই দিছে বিজেপি চৰকাৰে। পদূলি ৰাইজৰ কাৰণে বনাইছে, কিন্তু বনাইছে আমাৰ বিজেপি চৰকাৰে। ধুনীয়া ৰাস্তা চলি, এতিয়া আপোনালোকে গৈ আছে যে কেনেকুৱা লাগিছে? ভালে লাগিছে। এইটো কাৰণে কাক ধন্যবাদ দিব? মোদীক ধন্যবাদ দিব। আৰু বাইদেউ, আজি যে এই ৰাস্তা দি গৈ আছে কেনেকুৱা লাগিছে? ভাল লাগিছে। কাক ধন্যবাদ দিব এই কাৰণে? মোদীক। আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু বিজেপি চৰকাৰ? বিজেপি চৰকাৰ। এবাৰ ভোট বিজেপি পাব, এনেয়ে আছো আৰু বিজেপিয়ে পাব। বহুত বহুত ধন্যবাদ দেই। মোৰ ভোট বিজেপি চৰকাৰক। আৰু আপোনাৰ?